তিতাবৰত সাংসদো বিৰোধী দলৰ, বিধায়কো বিৰোধী দলৰ। গতিকে উন্নয়ন একো নহয়, দিনৰ পৰা পুৱাৰ পৰা গধূলিলৈকে তেওঁলোকে কেৱল গালি পাৰি থাকে। আৰু সকলোৱে জানে যে ডাবল ইঞ্জিনৰ কিয় প্ৰয়োজন। সকলো কামবিলাক তালমেলেৰে কৰিব লাগে। বিৰোধীজনে আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে গালিহে পাৰি থাকে, তেওঁলোকে একো কাম কৰিব নোৱাৰে। গতিকে এতিয়া বক্তৃতা দিয়া সংসদ বা সদনৰ বা বিধানসভাৰ বাহিৰে ভিতৰে এনেকৈ মাইক্ৰফোনৰ কথা কোৱা মানুহৰ পৰিৱৰ্তে তিতাবৰৰ উদাহৰণ হিচাপে নাজিৰ আৰু এইকেইটা সমষ্টিৰ আচলতে ৰাইজে বিকাশ বিচাৰিছে, চৰকাৰৰ অংশ হ'ব বিচাৰিছে। আৰু সেইকাৰণে কেৱল বিজেপি বা এজিপিয়ে নহয়, স্থানীয় ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যে এইবাৰ তিতাবৰ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। এইটোৱে শ্লোগান, তিতাবৰ এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। আৰু তাৰ প্ৰতিনিধিৰূপে, তেখেতৰ প্ৰতিনিধিৰূপে ধীৰাজ গোৱালা থাকে। ৩,৫০০ আমাৰ বুথ পৰ্যায়ৰ মূল কাৰ্যকৰ্তাসকল আহিছে। আমাৰ প্ৰত্যেকটো বুথৰ দলীয় কাৰ্যকৰ্তাসকল আহি আজি আমাৰ এই সভাত, সাংগঠনিক সভাত অংশগ্ৰহণ কৰিলে। খুব সুন্দৰ অনুষ্ঠান। প্ৰত্যেকে সংকল্প লৈ গৈছে যে এইবাৰ তিতাবৰবাসী ৰাইজ এইবাৰ চৰকাৰৰ সৈতে থাকিব, হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে থাকিব। আৰু সেইকাৰণেই নৰেন্দ্ৰ মোদী তথা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধিৰূপে, ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰতিনিধিৰূপে ধীৰাজ গোৱালাক বিপুল ভোটত বিজয়ী সাব্যস্ত কৰিবলৈ আজি আমাৰ সমবেত সকলো লোক সংকল্পবদ্ধ হৈছে। এইটোৱে আটাইতকৈ খুব সুন্দৰ অনুভৱ। আমি বিৰোধী দলৰ কথা কোৱাটো অনুচিত। কংগ্ৰেছৰ দলৰ এগৰাকী প্ৰাৰ্থী আছে, গতিকে তেওঁৰ প্ৰতি শুভেচ্ছা আছে। কিন্তু এইটো এটা স্পষ্ট, আপোনালোকে স্থানীয় সাংবাদিক সকলোৱে জানে যে আমাৰ কাষতে থকা যোৰহাট, গোলাঘাট, দেৰগাঁও বা মৰিয়নি সমষ্টি আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত কেনেধৰণে আগুৱাই গৈছে। তাৰ বিপৰীতে ঐতিহ্যমণ্ডিত তিতাবৰ একেবাৰে পিছুৱাই গৈছে। মই প্ৰয়াত মুখ্যমন্ত্ৰী মহোদয় তৰুণ গগৈৰ দিনৰ কথাটো নকলোৱে, বা বিগত 10 বছৰত যিমানখিনি হ'ব লাগিছিল, আৰু আমাৰ তিতাবৰৰ এটা মানে কি সংযোগবদ্ধ নহ'লগৈ। আৰু ৰাইজ খুব উৎসাহিত। 2026ত প্ৰথমবাৰৰ কাৰণে তিতাবৰত বিজেপি বিজয় ধ্বজা উৰিব, উন্নয়নৰ পথত যাব তিতাবৰ। তাৰ কাৰণে সকলোৰে আশাবাদী, খুব উৎসাহিত। আৰু মই ভাবো যে আমি খুব সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হ'ম 2026। আৰু তিতাবৰৰ উন্নয়নৰ গতি দিনৰ পৰা স্থবিৰ হৈ আছে। আৰু নিৰ্বাচনত ৰাইজে ভোট দিয়ে উন্নয়ন বিচাৰি, কেতিয়াও ৰাইজে পিছুৱাই যাবলৈ ভোট নিদিয়ে। যিজন মানুহে 5টা বছৰত আপুনি কি কৰিলে বুলি সুধিলে কোনো উত্তৰ দিব নোৱাৰে, 5টা বছৰত আপুনি কৰা এটা ভাল কামৰ কথা কওক বুলি ক'লে উত্তৰ দিব নোৱাৰে। এতিয়া তেওঁলোকে অদ্ভুত কিছুমান পৰিকল্পনাৰে জাতিবাদৰ নাম লৈ তেওঁলোকে ৰাজনীতি কৰি তেওঁলোকে আকৌ আসনত বহিব বুলি বিচাৰিছে। গতিকে আমাৰ দলীয় কাৰ্যকৰ্তা আৰু আমাৰ মৰমৰ যিসমূহ এইখন তিতাবৰক ভাল পোৱা যিসমূহ লোক আছে, যুৱ প্ৰজন্ম আছে, তেওঁলোকে এইবিলাক কথাক বিশ্বাস নকৰে, তিতাবৰক উন্নয়ন দিশত দিবলৈ বিশ্বাস কৰিব। গতিকে আমি খুব আশাবাদী যে তিতাবৰত এইবাৰ বিজেপি বিজয় ধ্বজা উৰিব। তিতাবৰত মই আজিয়ে কৈছো যে দ্বিতীয় স্থানত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী থাকিব, আৰু তৃতীয় স্থানত 5টা বছৰ একো কাম নকৰা ফাঁকিবাজজন থাকিব।